তো আজি পৰীক্ষা হল, আশা কৰো সকলোৰে ভাল হৈছে, কিয়নো প্ৰশ্ন কাকত অলপ ইজি হৈছে। তো মই এতিয়া গণিতৰ যিখিনি কোৱেশ্চন আছিল গোটেই 30টা কোৱেশ্চন মই সলভ কৰি দিম। তো আপোনালোকে মিলাই চাওক কোনে কিমান পাব। প্ৰথম প্ৰশ্ন আছিল হাতৰ প্ৰথম 4টা গুণিতক, যে 7 × 1 = 7, 7 × 2 = 14, 3 × 7 = 21, 4 × 7 = 28। তাৰ মানে 7, 14, 21 আৰু 28, অপশন নম্বৰ সি। নেক্সট আছে 0.9 × 0.008। আমি কি কৰিম, 9 আৰু 8 কিমান হয়, 8 × 9 = 72। এতিয়া কয় ঘৰ আগত দশমিক আছে, ইয়াতে 1 2 3 আৰু ইয়াতে 1 4 ঘৰ। তো 1 2 3 4, তাৰ আগত আমি দশমিক দিম। এতিয়া এটা শূন্য দিম। এটো আছিল অপশন নম্বৰ ডি। নেক্সট আছে এটা ত্ৰিভুজৰ মৌলৰ সংখ্যা, মানে এলিমেন্টস অফ এ ট্ৰায়াঙ্গল। তো ইয়াতে চাওক, 3টা বাহু আছে আৰু 3টা কোণেৰে কি হয়, এটা ত্ৰিভুজ গঠন হয়। সো অপশন নম্বৰ ডি 6টা। নেক্সট এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হলে উচ্চতা কিমান? চাওক কি দিয়া আছে, ব্যাস দিয়া আছে। ব্যাস দিয়া থাকিলে আমি ব্যাসাৰ্ধ উলিয়াব লাগিব। ব্যাসাৰ্ধ 5/2। এতিয়া চুঙাৰ আয়তন পাই r² h। তো আয়তন মানে 650 দি দিছে, আৰু পাই 7/22 r² 5/2 তাৰ স্কয়াৰ ইনটু h। এতিয়া চাওক কি কৰিছো, 5 ৰ স্কয়াৰ 25, 2 ৰ স্কয়াৰ 4। এতিয়া আমি কি কৰিলো, এই সাইড চেঞ্জ কৰি দিলো, লেফট সাইডত আহি গল, এই কাৰণে উল্টি গল। তো ওপৰত 7 × 4, তলত 22 × 25। 25 এৰে 650 কাটিলো 26। এতিয়া 2 দি 4 কাটিলো 2, 22 কাটিলো 11। এতিয়া তলত 11, ওপৰত 26 × 7 × 2 হল 364। পূৰণ কৰিলে হয় 33.09। কিন্তু এই এক্সামত আমাৰ দিছে যে 33 অপশন আছে। সো এটি হ'ব। নেক্সট কৈছে তলৰ কোনটো আষষ্টিৰ উৎপাদক নহয়? আষষ্টি 2 ৰে যায়, 4 ৰে হৰণ যায়, কিন্তু 6 ৰে নাযায়। 6 × 11 = 66, 6 × 12 = 62, 6 নাযায়, গতিকে 17ও যায়, 4 × 17 = 68। সো এই 6 হ'ব আনসার। এটু নেক্সট আছে 9 ৰ প্ৰথম 5টা গুণিতকৰ গড় কিমান? তো প্রথম 5টা গুণিতক হল 9, 18, 27, 35, 45। 1 2 3 4 5। সো 5 এর হরণ কৰিলো, এইকেইটা যোগ কৰিলে হয় 135। তো 5 এর হরণ কৰিলে হয় 27। সো বি নম্বৰ অপশন 27। নেক্সট কৈছে তলৰ অমিলটো বাছি উলিওৱা। 25 আছে, এটো 5 × 5। 36 আছে, মানে 6 ৰ স্কয়াৰ, এটো 8 ৰ স্কয়াৰ। তো 78 তো কারো 78 কি বর্গ সংখ্যা নহয়। সো এটো হ'ব অমিল। নেক্সট আছে এ আৰু বি নিৰ্দিষ্ট বিন্দু দুটাৰ দূৰত্ব 5 সেন্টিমিটাৰ, আৰু এ বি ৰ ওপৰত থকা সি এনে এটা বিন্দু যাতে এসি 3 সেন্টিমিটাৰ হয়। যদি এসিৰ দৈৰ্ঘ্য 6% বঢ়াই দিয়া যায়, সিবি কিমান পাৰ্চেন্ট হ্ৰাস পাব? তো চাওক ভালকে বুজি লওক এইটো, যে প্ৰথমত কি কৈছে, এৰ পৰা বি লৈ কিমান কৈছে 5। তো এইখিনি হল 5। তাৰপিছত এ বিৰ ওপৰত সি এনে এটা বিন্দু যাতে এসি হয় 3 গল। এই এসি আমি 6% বঢ়াই দিলে সিবি কিমান পার্সেন্ট হ্রাস পাব? এইখিনি বঢ়িলে তো এইখিনি হ্রাস পাবই। তো চাওক এসিৰ বৃদ্ধি কিমান কৈছে 3 6%। তো 6% বাঢ়িলে কিমান হয়? তো ওপৰত 18, তলত 100, মানে 0.18 সেন্টিমিটার। তো সিবির নতুন দিক কি হ'ব? এই 0.18 টো এইখিনিৰ পৰা কমি যাব, হ্ৰাস পাব। তো 2 - 1.18, মানে সাপোজ ধৰক 200 পইচাৰ পৰা 18 পইচা বিয়োগ হল, তো কিমান থাকিল 182 পইচা। তো এনেকে আমি মানে ধৰি লও 200 মানে 2.00 1.82, সো কিমান 0.18, সো কিমান হল 1.82। এইখিনি হল 1.82। এতিয়া এইখিনি 2 ৰ পৰা হাই 1.82, এইখিনি হ্ৰাস কিমান পাইছে, যে হ্ৰাসৰ শতকৰা যে এইখিনি যেটো হ্ৰাস হল, কিমান হ্ৰাস হল 0.18, আৰু আছিল কিমান 2 পূৰণ 100%। এতিয়া এই 0.2 ঘৰ আগত পইণ্টৰ কাৰণে তলত 100 দি দিলো। চাওক কিমান সহজ কৰি দিছে। এতিয়া এই 100 কাটা গল, 18ক 2 ৰে হৰণ কৰিলো, 9% হ্ৰাস পাইছে। নেক্সট এটা সহজ প্ৰশ্ন দিছে, তলৰ কোনটো অযুগ্ম সংখ্যা নহয়? যে চাওক এইটো অযুগ্ম, 5 আছে, 3 আছে এককৰ ঘৰত, 7 আছে, কিন্তু 0 আছে এককৰ ঘৰত। এককৰ ঘৰত 0 2 4 6 8 থাকিলে আমি জানো যে এইটো যুগ্ম সংখ্যা। সো এইটো অযুগ্ম সংখ্যা নহয়।
নেক্সট আৰু এটা সহজ প্ৰশ্ন দিছে, 5 জন মানুহে এটা কাম 10 দিনত কৰে, সেই কামটো এজন মানুহে কিমান দিনত কৰিব? যে 5 জন মানুহ কৰে 10 দিনত, একজন মানুহ কৰিলে কি লাগিব? বেছি দিন লাগিব, বেছি লাগিলে পূৰণ 10 পূৰণ 5 = 50 দিন। তো এ নম্বৰ অপচন। নেক্সট, এজন দোকানীয়ে এটা বস্তু কিনা দামতকৈ 30% বিক্রি করে, কিন্তু বিক্রির সময় 10% হ্রাস করে, তার লাভের পার্সেন্ট কিমান? তো আমি যদি 100 ধরি লও যে কস্ট প্রাইস যেটো আছিল কিনা দাম এটো 100, সো তেও কিমান দাম দিছিল? 30% বৃদ্ধি করছিল, তার মানে তেও দাম লিখি রাখিছিল 130 টাকা, কিন্তু বিক্রির সময় কি করেছে? 10% লেস দিছে। তো 130 এর উপর 10% হবো, 130 এর 10% কিমান হল? 13 টাকা। সো 13 টাকা তেও 30 টাকা যে তেও লাভ কৰিব বিচাৰিছিল, তারপরে তেও 13 টাকা কি হৈ গল? তেও মাইনাস গল। তো তেও লাভৰ পার্সেন্ট কিমান হল? 17%। নেক্সট কৈছে এডাল রেখার হেগ বিন্দু সংখ্যা, এডাল রেখার কোনো হেগ বিন্দু নাই রেখার, সো आंसर হবো 0। নেক্সট আছে ট্রেপিজিয়ামৰ উচ্চতা 8 সেন্টিমিটার আৰু সমান্তরাল বাহু দুটাৰ সমষ্টি 16 সেন্টিমিটার হলে ট্রেপিজিয়ামৰ কালি কি হ'ব? আমি জানো ট্রেপিজিয়ামৰ কালি ইজ ইকুয়াল টু হাফ ইনটু সমান্তরাল বাহু দুটার যোগফল ইনটু উচ্চতা। তো হাফ ইনটু 16 ইনটু 8, সো 2 দিয়ে 16 কাটলো 8, 8 8 গুণ 64 সেন্টিমিটার স্কয়ার। ভগ্নাংশৰ বিয়োগ দিছে 8 ভাগৰ 7 ৰ পৰা 11 ভাগৰ 8 বিয়োগ, সো আমি লসাগু কৰিলো 8 11 গুণ 88, তো 7 পূৰণ 11 বিয়োগ 8 পূৰণ 8, 77 এর পৰা 64 গল 13, মানে 13/88, অপশন নম্বর বি। নেক্সট একটা টেকনিক্যাল গণিত দিছে সব, যে 2994 ডিভাইড 14.5 ইকুয়াল টু 172। তো এইটোৰ পৰা এইটো উলিয়াব লাগে। আমি এতে কি লিখিম? যে এইটো দিয়া আছে, যেটো এইটো লাগে এইটো লিখিলো 299.94 বাই 1.45 লিখিলো। এতিয়া এইটোৰ পৰা আমি এইটো আনিব লাগে টার্গেট। সো চাও এতে কেনেকৈ আছে 2994, ইয়াতে 14.5, সো ইয়াতে আমি এক ঘর দশমিক ইফালে করে দিলো আর ইয়ার দশমিকটা আমি উঠাই দিলো। তো ইয়ার দশমিক উঠার এক ঘর ইফালের কারণে উপরে 10 আর ইয়ার দু ঘর দশমিক আছে উঠাই দিছো তলত 100, সো এটা শূন্য গল। তো এতিয়া থাকিল 2994, তলত থাকিল 14.5 ইনটু উপৰত 1 তলত 10, 1/10। এইখিনিৰ মান দিয়া আছে চাওক, এই যে 2994 ডিভাইড 14.5, এইখিনিৰ মান কিমান দিয়া আছে? যে 172, তার লগত আছে ইনটু 1/10, সো 172/10 ইজ ইকুয়াল টু 17.2, आंसर আহি গল। 999 আৰু 3000 ৰ মাজত চাৰিটা অংক বিশিষ্ট সংখ্যা কিমানটা আছে? এটো আমি এনেও গম পাও যে 999 পিছত 1000, 1000 ৰ পৰা 3000 ৰ মাজত কৈছে, তাৰ মানে 3000 তো নহব, 2999। এটো আমি এনেও গম পাও যে এইফালে আছে 1199টা আর এইফালে আছে এটা 2000 টা হয়, কিন্তু মই সূত্র দি এনেকে আমি 2000 এর সংখ্যা উলিয়াব পাৰো যে 1000 প্লাস n minus 1 into 1, এনেকে কৰি আমি आंसर ওলাব 2000। নেক্সট আছে চাওক যে x equal to 9 plus 4√5 হলে √x minus 1/√x equal to কিমান? সো আমি প্রথমতে এইখিনি বর্গ কৰিম, এইখিনি স্কয়ার কৰিলে হয় a minus b square, a square minus 2ab plus b square, সো ৰুট আৰু স্কয়ার কাটা গল, x minus 2 plus 1/x গল। এতিয়া এই x এর মান আমি বহাম, x কিমান আছে 9 plus 4√5 বহালো, সো প্লাস এইখিনি minus 2 টো পিছত দিলো 1, তার তলত 9 plus 4√5 দিলো। এতিয়া 9 plus 4√5 আছে, তলত আমি 9 minus √5 ৰে পূৰণ কৰিলো, সো উপৰত 9 minus √5 দিম। এতিয়া a plus b into a minus b, ফর্মুলা হল a square minus b square। এতিয়া চাওক 9 এর স্কয়ার কি হয় 81, আর 4 স্কয়ার 16 আর এইটো √5 এর স্কয়ার 5, তো 16 আর 5 ইনটু কৰিলে হয় 80 minus 2। এতিয়া চাওক 81 এর পৰা 80 গলে কি হয় 1, তার মানে তলত কিবা একো নাই হৈ গল। এতিয়া চাওক কি হয়, ইয়াতে আছে কি এর পিছত হল যে 9 plus 4√5 plus 9 minus 4√5 minus 2, সো 4√5 কাটা গল, কি থাকিল 9 9 18 minus 2, সো কিমান হল 16। এতিয়া স্কয়ার মাইনাস
ইয়াৰ স্কোয়ার যদি 16 হয় তো এইখিনি কিমান হ'ব তো এইখনৰ ৰুট হ'ব 16 ৰুট কিমান হয় 4 তো आंसर হ'ব এইটোৰ 4 নেক্সট আছে তলৰ কোণ তিনিটা কোণেৰে আমি এটা ত্ৰিভুজ আঁকিব নোৱাৰি চাৰিটা অপচনৰ ভিতৰত এ নম্বৰ অপচন হ'ব কাৰণ চাওক এই তিনিটা যোগ কৰিলে হয় 190 ডিগ্ৰী কিন্তু ত্ৰিভুজ আঁকিবলৈ কি লাগে 180 ডিগ্ৰী সো এইটোৰে আমি আঁকিব নোৱাৰি নেক্সট চাওক যে 27 হৰণ 9 হৰণ 3 যে এইখিনি আগত কৰিম 3 হল এতিয়া 27ক 3 ৰে হৰণ কৰিলে হয় 9 এটা হল সি নম্বৰ অপচন আছিল এতিয়া চাওক 9 আৰু 15 ৰ লঘিষ্ঠ সাধাৰণ গুণিতক মানে লহাগু কিমান হল 9 আৰু 15 আমি 3 ৰে হৰণ কৰিলো 3 আৰু 5 এতিয়া এই তিনিটা আমি পূৰণ কৰি দিম 3 3 গুণ 9 9 5 গুণ 45 সো এটো এ নম্বৰ অপচন কারেক্ট নেক্সট আছে 1.44 ডিভাইড 1.2 সো ইয়াতে দুই ঘৰ আগত দশমিক আছে আমি তলত 100 দিলো ইয়াতে এক ঘৰ আগত দশমিক আছে আমি ওপৰত 10 দিলো সো এইটো কটা গল এটো 12 ৰে 12 12 গুণ 44 144 সো ইয়াতে সব এক ঘৰ আগত দশমিক হৈ যাব 1.2 आंसर নেক্সট আছে NMEICT কোন বৰ্ষত আৰম্ভ হৈছিল এটো आंसर হ'ব 3 ফেব্ৰুৱাৰী 2009 এটো মই দিছিলো নেক্সট আছে দুটা বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা আঁকিব পাৰি এই দুটা বিন্দু ইয়াৰ মাজেৰে আমি এটা সৰলৰেখা আঁকিব পাৰিছো সো অপচন আছিল এ নম্বৰ অপচন 1 নেক্সট আছে যুগ্ম মৌলিক সংখ্যাটো কি এটো বহুবাৰ দিছিলো মই যে 2 অপচন নম্বৰ বি নেক্সট আছে এটা বৰ্গৰ বাহু হাফ সেন্টিমিটাৰ হলে পৰিসীমা কিমান তো বৰ্গৰ পৰিসীমা ইজ ইকুৱেল টু 4 ইনটু বাহু সো 4 ইনটু হাফ তো কাটা গল 2 সেন্টিমিটার নেক্সট এটা বর্গৰ বাহুৰ দৈৰ্ঘ্য a হলে কালি কিমান হ'ব তো a স্কয়ার হ'ব এটো ফর্মুলা নেক্সট আছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 276 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা কি এটা সংখ্যাৰ যদি 3 ভাগৰ 1 ভাগ 23 হয় তেন্তে সংখ্যাটো কি হ'ব তাৰ 3 গুণ তাৰ মানে 23 পূৰণ 3 কিমান হ'ব 69 তো আমি সূত্র জানো আনটো সংখ্যা লসাগু পূৰণ গসাগু বাই আনটো সংখ্যা সো লসাগু কিমান আছে 276 পূৰণ 3 তলত 69 তো এটো কাটিলো 4 এতিয়া 4 into 3 is equal to 12 সি নম্বৰ অপচন নেক্সট আছে তলৰ কোনটো প্ৰকৃত ভগ্নাংশ হৰটো যদি ডাঙৰ হয় তেন্তে এটো প্ৰকৃত ভগ্নাংশ সো ইয়াতে হৰ ডাঙৰ আছে লব সৰু আছে সো এটো হ'ব প্ৰকৃত ভগ্নাংশ নেক্সট আছে 12 আৰু 30 ৰ সাধাৰণ উৎপাদক যে 12 আৰু 30 দুটা সংখ্যা কি সংখ্যাৰে বিভাজ্য হয় 6 12 15 নে 30 যে অকল 6 ৰে যাব এইবোৰে না যায় সব 6 হ'ব आंसर নেক্সট আছে এটা ঘনকৰ আয়তন 64 সেন্টিমিটার কিউব হলে ঘনকৰ বাহুৰ দৈৰ্ঘ্য সো ঘনকৰ বাহুৰ দৈৰ্ঘ্য সূত্র হল 3 ৰুট যেটো আয়তন দিয়া থাকিব সো 3 ৰুট আয়তন 64 ৰ কি 4 ৰ কিউব সো এই কিউব আৰু এটো কাটা গল তো কি থাকিল যে এই যে সব 3 into এটো 1/3 এটো কাটা গল সো आंसर 4 সেন্টিমিটার